আনন্দ উল্লাসৰ মাজতে বৰপেটা ৰোডত শোকাবহক ঘটনা। আনন্দ উল্লাসেৰে হোলী খেলি পুখুৰীত গা ধুবলৈ যাওঁতে কৰুণ মৃত্যুৰ 25 বছৰীয়া যুৱকৰ। বৰপেটা ৰোডৰ জাখলি বিল পথাৰত সংঘটিত হৈছে এই শোকাবহ তথা মৰ্মান্তিক ঘটনা। জানিব পৰা মতে আজি হোলী খেলি আনন্দ কৰাৰ পিছতে জাখলি বিল পথাৰত থকা এটা পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি লয় দিবাস আৰু 25 বছৰীয়া যুৱকজনে। মৃত যুৱকগৰাকীৰ ঘৰ বৰপেটা ৰোডৰ জাখলি বিল পথাৰত যদিও কৰ্মসূত্ৰে তেখেত কীৰ্তনপাৰা নিবাসী আৰু হোলী উপলক্ষে বৰপেটা ৰোডস্থিত নিজ বাসগৃহত আহি এইদৰে কৰুণ মৃত্যুক আঁকোৱালি ল'লে দিবাস। হোলীৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হোৱা উক্ত শোকাবহ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক গভীৰ শোকৰ চাপৰা পৰিলক্ষিত হৈছে। জ্ঞান আছে বলে কইল ওটাই তো বললাম ওই জায়গায় বন্ধ করতে ঘটনাটো আমি পিছতে গম পালোঁ। শুনামতে তেওঁ হোলী খেলাৰ পিছতে গা ধুব গৈছিলে ইয়াতে ওচৰতে পুখুৰী এখনত। পুখুৰীত গা ধুৱাতে মানে লগৰ কেইটাৰ গা ধোৱাৰ সময়ত মানে পানীৰ ভিতৰলৈ সোমাই যায়। তাৰপিছত আমি শুনা পাওঁ যে এনেকুৱা মানে মৰিছে। আমি অলপ আগতেহে গম পালোঁ, কিন্তু ঘটনাটো খুবেই মৰ্মান্তিক ঘটনা হৈছে। এইকাৰণে মৰ্মান্তিক ঘটনা হৈছে যে যোৱাকালিও মানে আমি দেখিবলৈ পাইছোঁ বেকেনৰীত পানীত পৰি দুগৰাকীকে ব্যক্তি ঢুকাইছে। তো আজিও আমি আমাৰ গাঁৱৰে মানে ল'ৰা এজন ইমান ঢুকুৱাতে আমি খুবেই বেয়া লাগিছে আৰু ঘটনাটো মৰ্মান্তিক। আৰু ল'ৰাটো হৈছে আপোনাৰ একমাত্ৰ ল'ৰা সন্তান অখিল আৰ্যৰ। তো খুবেই মৰ্মান্তিক। আৰু ল'ৰাজন খুবেই মানে অমায়িক আছিলে, ভদ্ৰ আছিলে। কিন্তু আমি যি দেখিবলৈ পাওঁ যে আজিকালি মানে মাদক দ্ৰব্যৰ যিটো প্ৰচলন, এই প্ৰচলনৰ কাৰণে কিছু মানে অলপ এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ হৈ আছে। আগতে শুনা পালোঁ যে আমাৰ অখিল আৰ্যৰ ল'ৰা দিবাস আৰ্য, তেওঁ আচলতে কৰ্মসূত্ৰে তেওঁৰ মামেকৰ ঘৰতেই ডাঙৰ দীঘল হৈছে, পঢ়া শুনা কৰি তাতেই থাকে, তাতেই কাপোৰৰ এই কি জেগাৰ নাম এইটো কীৰ্তনপাৰা। কিন্তু যোৱাকালি তেওঁ আহিছে ৰং খেলা উপলক্ষে, আহি পেলাই আজি এই দুৰ্ঘটনাটো কৰুণ। তাৰ ছোৱালীৰ লগত সকলোৰ লগত ৰং চং খেলি সিফালে গৈছে গা ধুব বুলি ভাবি সেই পুখুৰীত জাপ দিয়াতে এই কৰুণ মৃত্যুত সাৱটি লৈছে পানীত পৰি। যোৱাকালিও দুটা, এটা নহয় দুটা, আজি এতিয়া তাৰপিছত আৰু দুটা এক্সিডেণ্ট। তাৰ মানে হোলীৰ উৎসৱ, আনন্দৰ উৎসৱ, কিন্তু আমি নিৰানন্দত ভুগিছোঁ। ৰাইজক আহ্বান জনাম যে হোলী উৎসৱটো যদিও আনন্দ কৰিব লাগে, কিন্তু এই যে মদ খোৱা, বেছি মানুহৰ অত্ৰাৱল হৈ ৰং খেলি পেলাই পানীত জাপ দিয়া, এইবিলাক যাতে কোনো যুৱক বন্ধুৱে যাতে নাযায়, এইটো মোৰ বিশেষ অনুৰোধ।